ফেচবুকৰ জৰিয়তে হোৱাটছআপৰ জৰিয়তে আমি জনাই দিম সেইখন খবৰলৈ যাতে আমাৰ হায়ং পৰ্যায়ত কৰিছে যিজন মন্ত্ৰী আজিলৈকে হায়ং পৰ্যায়ত অহা নাই কিন্তু সেইজন মন্ত্ৰী আজি হায়ং পৰ্যায়ত আহি আছে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় তো আমি সকলোৱে আমাৰ হায়ং পৰ্যায়ৰ মানুহ বেছি যাব লাগে আমি দেখাব পাৰোঁ আৰু তেখেতক এটা আমি আবদাৰ কৰিব পাৰোঁ যাতে আমাৰ যোনটো বানপানীৰ সমস্যাটো আমাক নিৰ্মূল কৰি দিব পাৰে তেতিয়া আমি ভালেমান লাভৱান হ'ব পাৰিম আৰু অলৰেডি আমাৰ কেন্দ্ৰপুৰীত য'ত মিটিং হ'ব মিটিঙৰ ওচৰতে হৈ গ'ল কমপ্লেইন হোৱা নাই আধাখিনি হ'ল তো আমি যিমান পাৰোঁ তেখেতক আমি কমপ্লেইন জনাম যে আমাৰ অলৰেডি হায়ং পৰ্যায়টো বাকী থাকি গ'ল অলৰেডি জন্মমুখ হৈ গ'ল আমাৰ হায়ংটো বাকী থাকি গ'ল সেইখিনিৰ কাৰণে আমিও কমপ্লেইন জনাম বা ৰাইজে আমাৰ সকলোৱে কমপ্লেইন জনাব যিমান সোনকালে পাৰে আমাৰ হায়ঙৰ পঞ্চায়তটো অলপ ছেভ কৰি দিয়ে সেইটোতো জনাম বা এপ্লিকেশ্যনৰ জৰিয়তে জনাম আৰু শিলাদাও আহিব তাতে মানে হায়ং পৰ্যায়ত দিছে আমি হায়ঙত আনিব বিচাৰিছিলোঁ কিন্তু যিহেতু ৰাস্তাটো হায়ঙলৈকে অহা নাই নহ'লে আমাৰ হায়ং ফিল্ডত হ'ব মই কালি ৰাতিপুৱাৰ পৰা লাগি আছোঁ শিলাদাৰ ঘৰত কিন্তু দিয়া নাই দুৰ্ভাগ্য আমাৰ নহ'লে তেখেত মিনিষ্টাৰজন আমাৰ পঞ্চায়তত আমাৰ ফিল্ডত আহিলে হয় মই বহুত চেষ্টা কৰিছোঁ কালি ৰাতিপুৱা গোটেই দিনটো সিহঁতে বৰষুণৰ মাজত তিতি গৈছোঁ তাতে কিন্তু দিয়া নাই বহুত চেষ্টা কৰাৰ পিছত কিন্তু কেন্দুগুৰি বজাৰত কৰা তাতে কেন্দুগুৰি বজাৰত দিছে যিহেতু আমাৰ গাড়ীৰ ব্যৱস্থা এতিয়ালৈকে একো হোৱা নাই গাড়ীৰ ব্যৱস্থাটো হৈ যাব আপোনালোকে সকলোৱে ওলাব মেক্সিমাম হায়ং গাঁৱৰ পৰা যেনেকৈ হওক আমি নিয়াৰ এইটো প্ৰচেষ্টো কৰিম কিন্তু খোৱাৰ কাৰণে একো নকৰোঁ ইয়াতে ওচৰত আছে বেয়া নাপাব তাতে ৰজাগাঁও গৈছিলে কিছুমান সেইটো মই দুৰ্ভাগ্য মানে একো দিব পৰা নাই কাৰণ ওপৰৰ পৰা আহিলে আমি দিব পাৰে নাই কিছুমান ৰাইজে বেয়া পাই যায় আমাৰ কাৰণ আমি যদি পাওঁ আমি আপোনালোকক দিম আমি খোৱাৰ কাৰণে নকৰোঁ আৰু একচুৱেলি দিব লাগিব আৰু গাড়ীত পতাকা থাকিব আমি চবে এটা ধৰি দি যাব লাগিব তেতিয়া এটা দেখা পাব ধুনীয়া এটা বস্তু আহে না তো সেইটো কৰিলে আমাৰো ভাল হয় আৰু আপোনালোকে এতিয়া প্ৰতিটো মাহৰ লাষ্ট দেওবাৰত মন কী বাত হয় মন কী বাতত আহি এটেণ্ড হ'ব আৰু আমাৰ মন কী বাতত যোনে আমাৰ বুথ সভাপতি তেখেতক এটা মই অনুৰোধ জনাইছোঁ প্ৰতিটো বুথ কমিটিৰ সভাপতিসকলে এটা সৰু সুৰা মাইকৰ ব্যৱস্থা বা বক্সৰ ব্যৱস্থা কৰে ৰেডিঅ' সেইটো হ'লে ভাল হয় মানুহে আহি অলপ কথা বতৰা কৰিলে ভাল হয় আমাৰো তাত নাই মই কৈছোঁ যে এইটো কৰিলে ভাল হয় সেইটো কৰিলে ৰাইজেও শুনা পাব মোদী ডাঙৰীয়াই কি কয় কাৰণ প্ৰতিটো মাহৰ লাষ্ট দেওবাৰে তেখেতেই ভাষণটো দিয়ে আৰু সেইটো আমি ডাইৰেক্টলি আমি শুনিব পাৰোঁ মানে টিভিটো দিয়া হ'লে কি হয় আমাৰ ইয়াত মানে মোবাইলত লগাই দিলে এটা সৰু বক্স হৈ গ'লে আপোনালোকে সকলোৱে শুনা পাব আৰু এটা 6 তাৰিখ আছে ডাঙৰ প্ৰগ্ৰাম আমাৰ PM প্ৰগ্ৰাম আজিলৈকে